Question number 26, Sri Manav Deka. উত্তৰ সদনৰ মেজত দিয়া আছে। অধ্যক্ষ মহোদয়, মন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ উত্তৰকেইটাৰ কাৰণে। মই এটা প্ৰশ্নৰ মন্ত্ৰী মহোদয়ক কৰিব বিচাৰিছোঁ যে সচৰাচৰ আমি যেতিয়া গাঁৱলৈ যাওঁ, আমাৰ অংগনবাদী কৰ্মী আৰু সহায়িকাসকলে আমাক এটা সদায় অভিযোগ দিয়ে যে তেওঁলোকে অৰুণোদয় পোৱাত বাধা থাকে বুলি কয়। মই কোৱা নাই যে সকলোকে অৰুণোদয় লৈয়ে ল'ব লাগে বুলি। পৰাপক্ষত যদি এই অংগনবাদী কৰ্মী আৰু সহায়িকাসকলে যদি পোৱাত বাধা নাইকিয়া কৰি দিব পাৰে, তেতিয়া বহুত দুখীয়া অংগনবাদীৰ কৰ্মী আৰু সহায়িকা আছে, তেওঁলোকে যদি অৰুণোদয়টো অন্তৰ্ভুক্ত হয় কিছু সকাহ হ'ব বুলি মই আশা কৰিছোঁ। Honorable Minister. অধ্যক্ষ মহোদয়, মাননীয় বিধায়ক ডাঙৰীয়া আচলতে মোক পোষণ অভিযানৰ কথা কৈছিলে আৰু তেখেতে অৰুণোদয় আঁচনিৰ কথা ক'লে। মই বিধায়ক ডাঙৰীয়াক কৈছোঁ যে অংগনবাদী কৰ্মী আৰু সহায়িকাসকলে আমাৰ বিভিন্ন ধৰণৰ ধৈৰ্যবাহী আঁচনিসমূহত যথেষ্ট ভালভাৱে কাম কৰি আছে আৰু এইসকলক তেখেতসকলক আগবঢ়াই লৈ যাবৰ কাৰণে আমি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ প্ৰচেষ্টা গ্ৰহণ কৰিছোঁ। এই সদনৰ মজিয়াত মই বহুবাৰ কৈছোঁ যে অসমে হৈছে প্ৰথম ৰাজ্য যিখন ৰাজ্যই অংগনবাদী কৰ্মী আৰু সহায়িকাসকলৰ ৰিটায়াৰমেণ্ট তেওঁলোকৰ এজ আমি সিদ্ধান্ত 60 বছৰ কৰিছোঁ আৰু তেওঁলোকৰ ৰিটায়াৰমেণ্ট হোৱাৰ পিছত অংগনবাদী কৰ্মীগৰাকীয়ে 4 লাখ টকা পায়, তাৰপিছত মিনিবিলাকৰ 3 লাখ টকা পায় আৰু তেওঁলোকৰ হেল্পাৰবিলাকে 2 লাখ টকা পায়। আমি অসমে প্ৰথম ৰাজ্য আৰু বিভিন্ন ক্ষেত্ৰত তেওঁলোকে যিখিনি মাননি বৃত্তি গোটেইখিনি কথা আমাক জনাই আছে। মই তেওঁলোকৰ লগত বহুবাৰ বহিছোঁ আৰু অৰুণোদয়ৰ কথাও কৈছে। ভৱিষ্যতে এই গোটেইখিনি কথাই আমি চিন্তা চৰ্চা কৰিম। ধন্যবাদ। Question number 27. আছে কিবা সাপ্লিমেন্টারি? মাননীয় অধ্যক্ষ মহোদয়, মন্ত্ৰী মহোদয়ে কৈছে যে অংগনবাদী ৱৰ্কাৰ আৰু কৰ্মীসকলে ৰিটায়াৰমেণ্টত গ'লে তেখেতসকলক এটা সকাহ দিব, হয়, এইটো ভাল কথা। কিন্তু এতিয়া তেখেতসকলে কাম কৰি আছে আৰু বহুত পৰিশ্ৰম। মাননীয় অধ্যক্ষ মহোদয়, তেখেতসকলে এতিয়াতো ৰেগুলাৰলি যায় স্কুলত পঢ়ায়, এতিয়া মডেল চেণ্টাৰো কিছু হৈছে আৰু ইয়াৰ উপৰঞ্চিভাৱে আৰু যিখিনি আমাৰ কাম আছে, চৰকাৰে বিভিন্ন ধৰণৰ কাম কাৰ্যসূচী লয়, সেইখিনিতো অংগনবাদী ৱৰ্কাৰ্ছ আৰু হেল্পাৰ্ছক আমি কুৱেশ্যনটো কৰক। গতিকে 4,500 আৰু 6,500 যিটো মান্থলি তেখেতসকলে পায় ৰেমুনাৰেশ্যন বহুত কম। ৰিটায়াৰমেণ্টৰ পিছত পাব, এই বহুত দীঘলীয়া কথা, সেইখিনিতো পাব, কিন্তু আগত এইটো কৰিব লাগে ছাৰ। ৰেগুলাৰ তেখেতসকলৰ অংগনবাদী মিনিমাম 10,000 হ'ব লাগে। কিয় কৈ থাকে, কৈ আছে আপুনি কিয় নিজে ক'লেহে হ'ব বুলি ভাবে? এই কৈ আছে মন্ত্ৰী ৰেছপন্সিবল মন্ত্ৰী মহোদয়ৰ পৰা আমি এইটো Honorable Minister. গোটেই অসমৰে বঢ়াব না নবঢ়াব সেইটোতো কুৱেশ্যন দে হৈছে। 10,000 আৰু 12,000 ৱৰ্কাৰ্ছে মিনিমাম এইখিনি হ'ব লাগে তেখেতসকলক। ঠিক আছে, মন্ত্ৰী ঠিক আছে। মহোদয় পজিটিভ ৰিপ্লাই বুলি আশাবাদী। Honorable Minister. মই কৈছোঁৱে আমি এই ক্ষেত্ৰত বিবেচনা কৰি আছোঁ।